নমস্কাৰ। জয় গুৰু শংকৰ। গুৰুজনাৰ নামত শংকৰ সংঘৰ অধিৱেশনলৈ যোৱা প্ৰত্যেকজন বাপ বান্ধৱলৈ আমাৰ ভক্তিভৰা সেৱা যাচিছোঁ। গুৰুজনাৰ নামত লাখ লাখ অসমীয়া বা তেখেতৰ অনুগামী তেৰাৰ অনুগামীসকল এনেকৈ একত্ৰিত হোৱাটো নিশ্চয় আমাৰ জাতিৰ কাৰণে, অসমীয়াৰ কাৰণে এক শুভ লক্ষণ বুলি আমি অনুভৱ কৰিছোঁ। কিন্তু এটা বিশেষ বিষয় ইয়াত উপস্থাপন কৰিব বিচাৰিছোঁ। বাপ বান্ধৱসকল, আই মাতৃসকল, গুৰুজনা অকল আমাৰ ধৰ্মীয় গুৰুৱেই নাছিল, কিন্তু আমাৰ দুৰ্ভাগ্য সকলোৱে তেখেতক, গৰিষ্ঠ সংখ্যক অসমীয়াই তেখেতক আজিও ধৰ্মগুৰু হিচাপেই মান্যতা দি আহিছে। শংকৰ সংঘৰ অধিৱেশনৰ লাখ লাখ আই মাতৃ বা বাপ বৈষ্ণৱে হৰিনাম ধ্বনিৰে অধিৱেশনস্থলীলৈ গৈ আছে, কিন্তু তাত দেখিছোঁ কোনো খেলৰ অনুষ্ঠান বা কোনো বৈজ্ঞানিক বিশ্লেষণ বা গুৰুজনাৰ নামত বিজ্ঞান মেলা বা গুৰুজনাৰ নামত বেলেগ মতাদৰ্শ মানে বস্তুনিষ্ঠ মতাদৰ্শৰ অধ্যয়ন তাত অলপ কম হৈছে। শংকৰদেৱো এজন মানুহেই আছিল, তেজ মঙহৰ মানুহ, কিন্তু অতি মানৱ হোৱাৰ কাৰণে তেওঁ বৈজ্ঞানিক দৃষ্টিভংগীৰে অসমীয়া জাতিৰ তেখেতে নিৰ্মাণ কৰিছিলে। এই জাতি নিৰ্মাণত তেখেতৰ ডিপ্ল'মেচি আছিল, কূটনীতিৰ বিচক্ষণতা আছিল, মহাভাৰতীয় কৃষ্ণৰ নিচিনাকৈ। তেখেতৰ এক বৈজ্ঞানিক মননশীলতা আছিল, তেখেতৰ এক খেলুৱৈ সুলভ ব্যক্তিত্ব আছিল। এতিয়া এই অধিৱেশনখনত সকলো খেলুৱৈ আহিব লাগে, তাৰ বৈজ্ঞানিক আহিব লাগে, বিজ্ঞানৰ মেলা হ'ব লাগে, খেলৰ কৰ্মশালা হ'ব লাগে। সেইবিলাকত বেছি প্ৰাধান্য দিলেহে আধুনিক অসমীয়া জাতি আগবাঢ়ি যাব। একমাত্ৰ হৰিনামেই এখন অনুষ্ঠান আৰম্ভ কৰি বা হৰিনামতেই শেষ কৰি কেৱল আলোচনা চক্ৰৰেই গুৰুজনাক আমি বিশ্ব দৰবাৰলৈ নিব নোৱাৰোঁ। গতিকে বাপ বৈষ্ণৱসকল, কিবা যদি দোষ কৰিছোঁ মোক মাৰ্জনা কৰে যেন। আমিও এজন গুৰুজনাৰে অনুগামী, আমি এজন ভাওনা শিল্পী। গুৰুজনাৰ নামতে আমি বহু জেগাতে, হয়তো বিদেশতো গুৰুজনাৰ নামতেই আমি ভাওনা কৰি আছোঁ। গতিকে সকলোকে মই ভক্তিভৰা সেৱা জনাইছোঁ। অনুষ্ঠান সফল হওক। জয় গুৰু শংকৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।